এই ঘটনাটোৰ পিছত জানিব পৰা মতে সিহঁতৰ ল'ৰাকেইজনৰ আগতেও তেনেকুৱা গণ্ডগোল আছিল হেনো। পৰহি সিহঁতৰ বুঢ়ীনগৰ পুখুৰীৰ পাৰত গণ্ডগোল হৈছে। ভৱেশ ডেকাক হেনো সিহঁতে মাৰিছে। সিহঁতৰ লগত তৰ্ক বিতৰ্কও হৈছে আৰু এই ক্ষেত্ৰত ভৱেশ ডেকাই জানিব পৰা মতে মাক দেউতাকক কৈছিল। কোৱাৰ পিছত আৰু কিন্তু আমাক এই ভৱেশ ডেকাইও আহি নক'লে সেই মুহূৰ্তত বা তেওঁলোকৰ ঘৰৰ ফালৰ পৰাও নক'লে গণ্ডগোল এটা হৈ আছে বুলি। আৰু যিয়ে নহওক তেওঁলোকে কোৱাৰ আমাৰ প্ৰয়োজনো নাই। আমি স্কুলত ক্লাছ হৈছে, ক্লাছ চলি আছে আৰু আমাৰ ক্লাছ চলি থকাৰ মাজত 1-1.5 মিনিটৰ গেপছ এটা হয়। ল'ৰা ছোৱালীয়ে পানী খাব আহে, এই পানীৰ যোগাযোগৰ ব্যৱস্থা কেৱল এইখিনিত আছে, সেইটো ফালে নাই। আৰু ইউৰিনেলৰ ব্যৱস্থা আছে, গতিকে এই সময়ত সিহঁতে ইউৰিনেলত যায় বা পানী খাব আহে। তাৰে 1-1.5 মিনিটমানৰ ব্যৱধানৰ ভিতৰত মই মোৰ 3rd পিৰিয়ড আছিল, যাব ওলাইছোঁ। ঠিক কমন ৰুমৰ পৰা ওলোৱা মাত্ৰকে 9ৰ 6জনমান ল'ৰাই এই ভৱেশ ডেকাক দাঙি লৈ আহিছে। কি হ'ল, ই ছাৰ ঢলি পৰিছে তেনেকৈ ক'লে। আৰু তেতিয়া মই দাঙি যেতিয়া লৈ আহিছিল ক'ৰ পৰা আনিছে? বাৰাণ্ডাৰ পৰা, এই বাৰাণ্ডাৰ পৰা দাঙি লৈ আহিলে। আৰু তেতিয়া আমাৰ এই আৰাম বেঞ্চখনত লগে লগে তাক শুৱাই দিলোঁ। দি ল'ৰাকেইজনক ক'লোঁ, তোমালোকে তাড়াতাড়ি মালিচ কৰা। ইহঁতক মাতিলোঁ 4th গেটখিনিক, তোমালোকে নহৰু মিঠাতেল আনি সিহঁতক সেইখিনি মালিচ কৰিব দি আমাৰ হেড মিষ্ট্ৰেছ বাইদেউ তেতিয়া গৈ পাইছিল। লগে লগে বাইদেউক কৈছোঁ ফাৰ্ষ্ট 108 কল কৰক। বাইদেউ আমাৰ এই কেৰাণীজনক 108 কল কৰিব দিলে, তেওঁ কল কৰিলে আৰু লগে লগে ঘৰৰ পৰিয়ালক ফোন কৰিব দিলোঁ। ঘৰত কিন্তু পোনপটীয়া আমি যোগাযোগ প্ৰথমতে পোৱা নাই। যেতিয়া পোনপটীয়া যোগাযোগ নহ'ল, উদীপ্ত বুলি এজন সিহঁতৰ ক্লাছৰে ল'ৰা আছিল, সিহঁতৰ ওচৰত উদীপ্তই ক'লে, ছাৰ আমাৰ দাদাক ফোন কৰিলে দাদা পাব। তাই দাদায়েকক ফোন কৰিলোঁ, তাৰ উদীপ্তৰ পৰাই ফোন নাম্বাৰ লৈ। দাদায়েক তেতিয়া ক'ৰবাত গৈ থকা বুলি ক'লে। ল'ৰা ছোৱালীৰ পৰা, কাৰণ তেতিয়া মই বিশেষকৈ দেখা নাই, ময়ে ওলাই আহিছোঁ ক্লাছত আৰু ৰুটিনখন মই মেইনটেইন কৰোঁ। গতিকে মই মেইনটেইন কৰাৰ আগতে মই মানুহখিনি প্ৰায় মোতকৈ এজনে ছিনিয়ৰ আছে আমাৰ এছিষ্টেণ্ট টিচাৰৰ ভিতৰত। গতিকে মই মানুহখিনিক মই নিজে দেখুৱাওঁ, মই আগত যাওঁ। আৰু তেওঁলোকৰ তেতিয়া ছাত্ৰ ছাত্ৰীয়ে ক'লে, ছাৰ একেবাৰে ঢলি পৰিছে, ইয়াৰ চেঞ্চ নাই। এই কথাখিনি যেতিয়া গম পালোঁ আৰু প্ৰহাৰটো পিছত আহিল। কাৰণ কিয় হ'ল ঘটনাটো, যেতিয়া তাৰমানে ঢলি পৰিলে তাক সেইখিনি মালিচ কৰা হ'ল। আৰু লগে লগে ক্লাছ 8ৰ চুমি ডেকা বুলি এজনী ছোৱালী সিহঁতৰ আলহী হয়, তাই কৈছে, ছাৰ ইয়াৰ আগে পিছেও এইটো বেমাৰ হয়, গতিকে ইয়াৰ এইটো হৈছে। মই তেতিয়া ভাবিলোঁ মৃগী বেমাৰ হয়তো হ'ব পাৰে। তেতিয়াহ'লে আকৌ বাইদেউৰ পৰা জানিব পাৰিলোঁ, যোৱাবাৰ মই B.Ed ডেপুটেশ্যনত আছিলোঁ, গতিকে তেতিয়া ক'লে যোৱা বছৰো তাৰ এনেকুৱা হৈছিল, আমি 108 কল কৰি তাতে লৈ গৈছোঁ। গতিকে আমাৰ প্ৰাথমিক যিখিনি ট্ৰিটমেণ্ট আমি কৰিছোঁ। ফাৰ্ষ্ট পিৰিয়ড শেষ হ'ল, ফাৰ্ষ্ট পিৰিয়ড শেষ হৈ আমি কমন ৰুমত আহিলোঁ। ছেকেণ্ড পিৰিয়ড হ'ল, ছেকেণ্ড পিৰিয়ড শেষ হোৱাৰ পিছত 3rd পিৰিয়ডৰ বাবে যাব ওলালোঁ। তাৰপিছত তেতিয়া ময়ে আপোনাক ফাৰ্ষ্ট ক'লোঁ, ময়ে দেখিছোঁ ল'ৰাকেইজনে দাঙি অনাত সিহঁতৰ পৰা সেইটো জানিলোঁ যে চেঞ্চ নাই। গতিকে চেঞ্চ নোহোৱা ঢলি পৰিছে। গতিকে কিয় পৰিছে প্ৰশ্ন সেইবিলাক আৰু আহিয়ে পৰা নাই। তাৰপিছত জানিব পাৰিলোঁ এই ল'ৰাজনে তাক প্ৰহাৰ কৰা বুলি। তেতিয়া তাক লগে লগে ৰাখিছোঁ, সি ক'ৰবাত পলাব পাৰে বুলি, কাৰণ ল'ৰাটোৰ যিটো সংকটজনক অৱস্থা। আৰু পিছত জানিব পাৰিলোঁ যোৱা পৰহি যিহেতুকে তাৰ লগত আৰু 4জন, সি দি 4জন ল'ৰাই তাৰ লগত গণ্ডগোল কৰিছে, ইহঁত জড়িত আছে। সিহঁতকো আমি লগে লগে ৰাখি দিলোঁ কমন ৰুমত আনি। ৰাখি উঠি আমি তেতিয়া গম পালোঁ যে এই ল'ৰাজনৰ পৰা জানিব পৰা মতে সি ঘুচিয়াইছে, 1 ঘোচা মাৰিছে, 1 ঘোচা মাৰাৰ লগে লগে সি হেনো বাগৰি পৰিছে। গতিকে এই ঘটনাটো যেতিয়া ঘটিল আমাৰো বেয়া লাগিল গ'ল। আমি কিন্তু যিখিনি পাৰোঁ আমাৰ স্কুলৰ ফালৰ পৰা, শিক্ষক কৰ্মচাৰীৰ ফালৰ পৰা, আমি চিকিৎসাৰে হওক, গাৰ্জেনক খবৰ কৰাই হওক, এই 108 মাতাই হওক, আমি যিখিনি আমাৰ সাধ্যৰ আছে আমি আটাইখিনি কৰিছোঁ। কিন্তু জানিব পাৰিছোঁ যোৱাকালি প্ৰেছ মেলৰ পৰাও আজি টক চাই উঠি জানিব পাৰিছোঁ 8 বজাতে ঘটনাটো ঘটি যোৱা বুলি। 1 ঘণ্টালৈকে গৃহস্থক খবৰ কৰা নাই। আচলতে এইটো সম্পূৰ্ণ তেওঁলোকে মিছা নিউজ প্ৰকাশ কৰিছে। আমি 8 বজাত ঘটনাটো ঘটাই নাই। 8 বজাত আমাৰ ফাৰ্ষ্ট পিৰিয়ডে চলি আছে। গতিকে 8 বজাত যিহেতুকে ঘটনাটো ঘটা নাই, আমাৰ ছেকেণ্ড পিৰিয়ড ঠিক শেষ হোৱাৰ মুহূৰ্ততে ঘটনাটো হ'ল। গতিকে তেতিয়া আৰু আমি লগে লগে তেওঁলোকক পোনপটীয়া যোগাযোগ কৰিব পৰা নাই, মোবাইল নোহোৱাৰ কাৰণে। আচলতে যদি তেওঁলোকে প্ৰধান শিক্ষয়িত্ৰীক জনাইছে সেইটো আমি জানিব পৰা নাই। কিন্তু উপৰ দিনাখন যিটো ঘটনা ঘটিছে সেইটো আমি যোৱাকালি এই ঘটনাটোৰ পিছত জানিব পাৰোঁ। সিহঁতৰ যে বুঢ়ীনগৰ পুখুৰী পাৰত গণ্ডগোল এটা হৈছিলে তেতিয়া জানিব পাৰোঁ। কিন্তু তাৰ আগত মই জনাত প্ৰধান শিক্ষয়িত্ৰীক তেওঁলোকেতো জনোৱা নাই তেনেকুৱা। কাৰণ ল'ৰাজনৰ কথাটো সোধা পোছা হৈছে, সি কৈছে মোক ইয়াক ফবৰা বুলি কয় ছাৰ।
ফবৰা বুলি কয়। গতিকে ফবৰা বুলি ক'লে কিহৰ ফবৰা হ'ল, তাক আমি হেৰি দিছোঁ সকিয়নি। গতিকে ময়ে ইয়াতে তাক ৰাখিছোঁ, তুমি ক'তো যাব নোৱাৰা, গতিকে তুমি ইয়াতে থাকিব